So hi everyone, আজি আপোনাৰ ভিডিও আনিছো হেয়াৰৰ ওপৰত। তো এটা ক্লায়েন্ট আহিছে, তো মোৰ ফ্ৰেণ্ডে হয় বাৰু। তেওঁ আহিছে চুলিটো ষ্ট্ৰেট কৰিম বুলি আৰু মোক সুধিছে কি কৰিলে ভাল হয়, ষ্ট্ৰেট কৰোঁ, স্মুথনিং কৰোঁ নে ৰিবন্ডিং কৰোঁ। তো মই এইখিনিতে এটা কথা কওঁ, তো ষ্ট্ৰেট স্মুথনিং বেছি ডিফাৰেঞ্চ নাই, প্ৰডাক্টৰ ডিফাৰেঞ্চ থাকে দুটা। আৰু ৰিবন্ডিং আমি কি হেয়াৰত কৰিব লাগে, কি হেয়াৰত কৰিব নালাগে, এইখিনি মই সৰু এটা নলেজ এটা কৰি দিওঁ, মোৰ যিখিনি নলেজ আছে। ৰিবন্ডিং আমি কৰিব লাগে যিবোৰ একদম যোনটো আমাৰ ভাৰ্জিন হেয়াৰ, যিটো কেমিকেল কৰা নাই, যিবিলাক চুলি আমাৰ হেল্ডি হয়, মেগি কাৰ্ল হয়, সেইবিলাকত আমি ৰিবন্ডিং কৰিব লাগে। ৰিবন্ডিং আছিল আগতে, যিবিলাক আগতে স্মুথনিং ক্ৰীম ওলোৱা নাছিল তাৰ আগতে ৰিবন্ডিং আছিলে। এতিয়া ৰিবন্ডিং কি হয় কৰিলে, ইয়াৰ আইৰনিংটো 3বাৰকৈ কৰিব লগা হয়। যেতিয়া আমি আইৰনিং 3বাৰকৈ কৰোঁতে কি হয়, আমাৰ চুলিটো আৰু ডেমেজ হোৱাৰ চান্স থাকে। তো আমাৰ নেচাৰেল লুকটো আহে যদিও পিছলৈকে ফাটি যোৱা বা ডেমেজ হোৱাৰ চান্স থাকি যায়গৈ। তো সেইটো কাৰণে ভাবিছোঁ মই এতিয়া ৰিবন্ডিং নকৰোঁ। তাইক কৈছে কোনটো কৰিলে ভাল হ'ব। মই সেইমতে তাইক বোলে স্মুথনিং কৰিম, স্মুথনিং ট্ৰিটমেণ্ট দিম, কাৰণ চুলিটো ফাটিছে, চাব পাৰে অলপ কৈছে দেখাই দিয়া। আৰু চুলিটো অলপমান ডেমেজ আছে তলৰখিনি, চুলিটো ড্ৰাই হৈ গ'লে চুলিটো ফাটে বাৰু। তো ৰিবন্ডিং আমি কৰিব লাগে যিবিলাক হেয়াৰ কোনো কেমিকেল কৰা নাই, যিবিলাক চুলি আমি কেমিকেল ষ্ট্ৰেট স্মুথনিং আগতে কৰা নাই, কালাৰ কৰা নাই, সেইবিলাক আমি হেয়াৰত আমি ৰিবন্ডিং কৰিব পাৰোঁ। যিবিলাক চুলি হাৰ্ড হয়, ভাৰ্জিন হেয়াৰ হয়, বহুত মোটা হয় চুলিটো, তাত আমি ৰিবন্ডিং কৰিব লাগে। স্মুথনিং কৰিম, কি কৰিম, স্মুথনিং কৰিম, ষ্ট্ৰেট কৰিম, কোনটো কৰিম, ভাল লাগে ভাল পায় আৰু চুলিটো তেওঁ হেল্ডি ৰাখিবলৈকে মই চাওঁ, ফাইনেল ৰিজাল্টটো শেষত দেখাই দিম। ঠিক আছে বাৰু। তো ফাইনেলি আমাৰ স্মুথনিং ট্ৰিটমেণ্ট কমপ্লিট হৈ গ'ল। তো চাব পাৰে চুলিটো ইমান ছফ্ট এণ্ড চাইন লাগিছে। কেমেৰাৰ ভিতৰলৈকে আনা, পিছলৈ আনা। তো চাব পাৰে খুবেই ধুনীয়া ছফ্ট এণ্ড চাইন দিছে চুলিটো, বহুত এইটো বহুত ছফ্ট। তো আমাৰ ক্লায়েণ্টক সোধোঁ কেনেকুৱা ফিল হৈছে তোমাৰ? তো ক্লায়েণ্ট হেপী হয়, চাব পাৰে ইমান ধুনীয়া লাগিছে। তো তাকে কিবা হেয়াৰ ৰিলেটেড যদি কিবা প্ৰব্লেম থাকে, কিবা যদি চেলুন ছাৰ্ভিচ ল'ব বিচাৰে, তো মোক কণ্টেক্ট কৰিব পাৰে। থেংক ইউ।